যিটো বেলতলা ব্লক আৰু দিছপুৰ ব্লকে লাগে যিটো আমি আজি কাৰ্যসূচী কৰিলোঁ, এই কাৰ্যসূচীটো আচলতে এইটোকে বুজাইছোঁ আমি যে যাৰে অমিত শ্বাহে আচলতে আমাৰ অসমীয়াৰ যিখন গামোচা, এই গামোচাখন তেওঁ অপমান কৰিছে আচলতে। এনেধৰণৰ কাৰ্যসূচী আচলতে কাৰ্য তেওঁ কৰিব নালাগে। আমাৰ এটা স্ব অভিমান আছে অসমীয়া জাতিটোৰ, এই স্ব অভিমানটোৰ ওপৰত তেওঁ এনেকুৱা ধৰণৰ এটা নিষ্কৃত কাম কৰাৰ কাৰণে আমি আচলতে খুব দুখ পাইছোঁ আৰু সেইকাৰণেই আমি আজি এই কাৰ্যসূচীটো পালন কৰিছোঁ। যেতিয়া অসমলৈ আহিছিলে, অসমলৈ আহোঁতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক গামোচা গলত দিবলৈ কৰিছিলে। তেতিয়া অমিত শ্বাহে গামোচাখন ছাইড কৰি পেলাই হাতত লৈ লৈছে। যিহেতু অসমীয়া গামোচাখন আমাৰ অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক, সেই গামোচাখনক অপমান কৰাটো কোনো অসমীয়া ব্যক্তিয়ে সহ্য কৰিব নোৱাৰে। যিহেতু আমি অসমীয়া গামোচাখন নামঘৰলৈ হওক, সত্ৰলৈ হওক, কোনোবা মন্দিৰলৈ হওক বা যিকোনো আমাৰ সামাজিক অনুষ্ঠানত আমি গামোচাখন গলত লওঁ। গামোচাখন খুব শ্ৰদ্ধা সহকাৰে আমি সন্মান জনাওঁ আৰু অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক গামোচাখন, সেই গামোচাখন এজন কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যেতিয়া অপমান কৰিব, গোটেই অসমীয়া জাতিটোক অপমান কৰিছে। তাৰপিছত তেওঁ হয়তো অলপ পিছত চিন্তা কৰিলে, গামোচাখন আকৌ তেওঁ হাতৰ পৰা গললৈ লৈছে। তেওঁ জানিলে যে আগন্তুক ইলেকশ্যন আহি আছে, ইলেকশ্যনক যেতিয়া অসমীয়া গামোচাখনক মই অপমান কৰোঁ, তেতিয়াহ'লে অসমীয়া মানুহখিনিয়ে মোৰ পৰা আঁতৰি গুচি যাব বা আমাৰ দলৰ পৰা আঁতৰি গুচি যাব। সেইকাৰণে তেওঁ সেই বুদ্ধিটো কৰিছে। সেইকাৰণে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে অসমীয়া জাতিটোক আপোনালোকে তাতকৈ অষ্টলক্ষ্মী বুলি, আমাৰ নৰ্থ ইষ্টক অষ্টলক্ষ্মী বুলি কয়, কিন্তু অসমৰ পৰা আমাৰ নৰ্থ ইষ্টৰ পৰা বস্তুখিনি নিবৰ কাৰণেহে অষ্টলক্ষ্মী, কিন্তু অসমীয়া স্বাভিমানত তেওঁলোকে আহি পেলাই ইয়াত প্ৰতিবাদ কৰিছেহি। এইটো অফ কৰি দিবচোন। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীকো অনুৰোধ জনাব বিচাৰিছোঁ যে কিছুমান মানুহক, যি মানুহে গামোচাখনৰ সদব্যৱহাৰ বুজি নাপায়, যি মানুহে গামোচাখনক শ্ৰদ্ধা কৰিব নাজানে, সেই মানুহক গামোচা দিয়াটো কোনো প্ৰয়োজন নাই বুলি আমি ভাবোঁ। সেইকাৰণে আমি মিডিয়াৰ জৰিয়তে দাবী জনাব বিচাৰিছোঁ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ৰাজহুৱাভাৱে মিডিয়াৰ ওচৰত ক্ষমা খোজক, অসমৰ ৰাইজৰ ওচৰত হাতযোৰ কৰি ক্ষমা খোজক যে মোৰ এইটো এটা ভুল হৈ গ'ল। অসমীয়া সমাজ ব্যৱস্থাই, সমাজে মোক যাতে মোৰ ভুলটো শুধৰাই দিয়ে আৰু মই তেওঁলোকৰ ওচৰত ক্ষমা খুজিছোঁ। ধন্যবাদ।